নমস্কাৰ আজি ডিসকাস কৰিম যে বিদেশৰ পৰা আপোনালোকে বস্তু আনিলে বা অসমলৈ আনিলে কেনেকৈ কাস্টম ক্লিয়াৰেন্স হয় বা ইম্পোৰ্ট কৰিলে কাস্টম ক্লিয়াৰেন্সৰ প্ৰচিডিউৰ কি বা বহুত ইম্পোৰ্টাৰৰ এইটো এটা হেডেক হয় বা তেওঁলোকৰ বহুত চিন্তা হয় কেনেকৈ কাস্টম ক্লিয়াৰেন্স হ'ব বা কিমান টকা পে কৰিব লাগিব এই গুটিখিনি এই ভিডিঅ'টোত ডিসকাস কৰিম এতিয়া এক্সাম্পল হিচাপে কৈছো যে সাপোজ আপোনাৰ চাইনাৰ পৰা আপুনি কিবা এটা বস্তু ইম্পোৰ্ট কৰিছে বা আনিছে অসমলৈ তেতিয়া আপুনি মানে আপোনাৰ বিল অফ এন্ট্ৰিটো আপোনাৰ হৈ CHA আপুনি যিজন পোৰ্টত আপুনি এপইন্ট কৰিব তেওঁক ফাইল কৰিব কিন্তু এতিয়া কথা হ'ল যে বিল অফ এন্ট্ৰি আপুনি ফাইল কৰিবৰ সময়ত আপুনি কি ডকুমেন্ট CHA দিব লাগিব এতিয়া ইনভয়েস দিব লাগিব পেকিং লিষ্ট দিব লাগিব আপোনাৰ প্ৰডাক্ট অনুযায়ী মানে টেষ্টিং ৰিপৰ্ট যদি থাকে হেতু দিব লাগিব সাৰ্টিফিকেট অফ অৰিজিন এখিনি BL বা এয়াৰৱে বিল এখিনি আপোনাৰ যিখিনি মানে ইম্পৰ্টেন্ট ডকুমেন্টস এখিনি আপুনি আপোনাৰ CHA দিব লাগিব কাস্টম হাউস এজেন্টক আৰু তেওঁ সেইখিনিৰ ওপৰত বিল অফ এন্ট্ৰিটো কাস্টমত ফাইল কৰিব এতিয়া এনেকুৱা ধৰণৰ টপিক বা এনেকুৱা ধৰণৰ কথা আপোনালোকে বিফোৰ এক্সপোৰ্ট বা ইম্পোৰ্টৰ আগত জানাটো দৰকাৰী আমাৰ ইনষ্টিটিউটত এক মাহৰ কোৰ্স চলি আছে অসমীয়াতে শিকোৱা হয় কন্টেক্ট নাম্বাৰ দিয়া আছে এতিয়া আহক কেনেকৈ মানে কি ডকুমেন্টস আপুনি সাবমিট কৰিব লাগিব মানে বাহিৰৰ পৰা বস্তু আপুনি যেতিয়া আনিব কাস্টম ক্লিয়াৰেন্সৰ সময়ত এতিয়া বিল অফ এন্ট্ৰি মানে যিটো এটা মোস্ট ইম্পৰ্টেন্ট ডকুমেন্টস হয় যিটো আপুনি ইম্পোৰ্টৰ আগতে আপুনি সাবমিট কৰিব লাগিব আৰু এই বিল অফ এন্ট্ৰিটো মানে আপোনাৰ কাস্টমে কৰিব কিন্তু আপুনি আনুষংগিক ইনভয়েসেস পেকিং লিষ্ট এখিনি আপুনি প্ৰভাইড কৰিব লাগিব কাস্টম CHA মানে কাস্টম হাউস এজেন্টক আপুনি যেতিয়া প্ৰভাইড কৰিব তেওঁ বিল অফ এন্ট্ৰি ফাইল কৰিব আপোনাৰ যেতিয়া ইম্পোৰ্টত আপোনাৰ কাৰ্গোটো বাহিৰৰ পৰা আহে তেতিয়া তাৰ আগতে বিল অফ এন্ট্ৰিটো ফাইল কৰিব এতিয়া ইম্পোৰ্টত কাস্টম ক্লিয়াৰেন্স কেনেকৈ আৰম্ভ হয় এতিয়া IGM যিটো আছে ইম্পোৰ্ট জেনাৰেল মেনিফেষ্ট IGM এতিয়া আপোনাৰ যিটো মানে কাৰ্গোটো যোনটো শিপিং লাইনে আনে মানে যোনখন আপুনি জাহাজেদি আনে তেওঁলোকৰ শিপিং লাইনে IGMৰ যোগেদি ফাইল কৰিব যে তেওঁলোকে মানে কাস্টমত এখিনি দিব যে কিমান কাৰ্গো আহিছে তেওঁলোকৰ শিপিং লাইনত বা কি আহিছে এখিনি তেওঁ ফাইল কৰিব মানে IGMৰ যোগেদি শিপিং লাইনে ফাইল কৰিব আৰু আমি ইম্পোৰ্টাৰ আমি মানে বিল অফ এন্ট্ৰিৰ যোগেদি মানে আমাৰ হৈ CHA কৰিব কাস্টম হাউস এজেন্টে আমাৰ ডকুমেন্টসখিনি ফাইল কৰিব আৰু এই দুটা মানে মেটচ কৰিব মানে কাস্টমে চেক কৰিব যে যিখিনি বস্তু শিপিং লাইনে দিছে আপোনাৰ বস্তুটো য'ত আহি আছে হেতুৰ লগত আপুনি যিটো ফাইল কৰিছে হেতু মিল আছে নে নাই সেইখিনি চেক কৰাৰ পিছতহে আপোনাৰ কাস্টম ক্লিয়াৰেন্স প্ৰপাৰলি হ'ব গতিকে আপুনি হেতু সদায় সাৱধান হ'ব যে বিল অফ এন্ট্ৰিত আপুনি যিখিনি মানে আপোনাৰ মানে বস্তু আহিছে চাইনাৰ পৰা সেইখিনি যাতে প্ৰপাৰলি ডাটাটো তাত ঠিক থাকে ভৰাব পাৰে কাৰণে যিকোনো ধৰণৰ আপোনাৰ ডুপ্লিকেট কাম ইয়াত আপুনি কৰিব নোৱাৰিব কাৰণ আপুনি যিটো ফাইল কৰিব বিল অফ এন্ট্ৰি যোগেদি বা ইনভয়েসেস বা আপুনি সাপোজ 100টা বক্স আপুনি মানে অৰ্ডাৰ দিছে মানে যিকোনো ধৰণৰ প্ৰডাক্ট 100টা বক্স আপোনাৰ আহিছে আৰু সেইমতে শিপিং লাইনে যিটো IGMৰ যোগেদি ফাইল কৰিব তেওঁলোকৰো আপোনাৰ যিটো মানে কন্টেইনাৰ তাত 100 থাকিব লাগিব কাৰণ কিবা কাৰণে বোলে যে 110 আছে তেতিয়াহলে হেতুটো নহব হেতু মিসম্যাচ হ'ব বা হেতু আপুনি ফাকি দিছে স্মাগলিং কৰিছে গতিকে সেইখিনিৰ কাৰণে আপুনি সাৱধান হ'ব ডাটাটো যেতিয়া আপুনি এন্ট্ৰি কৰিব কাৰণ বিল অফ এন্ট্ৰিটো আপুনি ফাইল কৰিব আপোনাৰ মানে আপোনাৰ CHA ফাইল কৰিব আইসগেটৰ যোগেদি আৰু কাস্টমত আৰু ইফালে IGMৰ যোগেদি শিপিং লাইনে য'ত আপোনাৰ বস্তুটো আহি থাকে তেওঁলোকে ফাইল কৰিব এতিয়া দুইটাৰ ডাটা আপোনাৰ মেটচ হৈছে নে নাই সেইখিনি কাস্টমে চেক কৰিব আৰু যদি ইন কেস আপোনাৰ মানে কিবা প্ৰবলেম হয় বা আপোনাৰ ডাটা মিলা নাই বা আনুষংগিক কিবা প্ৰবলেম হলে তেতিয়া কাস্টমে ফিজিক্যালিও আপোনাৰ বস্তুবিলাক চেক কৰিব এতিয়া কাস্টমে আপোনাৰ বস্তুবিলাক মানে গুটেখিনি মেটচ ভেৰিফাই কৰাৰ পিছত যদি আপোনাৰ গুটেখিনি ওকে থাকে বা একো প্ৰবলেম নাই তেতিয়া গ্ৰীন চেনেল মানে হেতু ওকে আপুনি ইম্পোৰ্ট ডিউটিটো দি আপোনাৰ বস্তুটো পোৰ্টৰ পৰা লৈ যাব পাৰিব আৰু ইন কেস যদি আপোনাৰ কিবা প্ৰবলেম পায় কাস্টমে তেতিয়া ৰেড চেনেলত পঠাব আৰু ৰেড চেনেলত পঠালে আপোনাৰ প্ৰথমে CHA আপোনাৰ ইনফৰ্ম কৰিব কাস্টমে যে এনেকুৱা প্ৰবলেম পাইছো আৰু আপোনাৰ যিখিনি কাৰ্গো আহি আছে বা যিটো বক্সত আহি আছে সেইখিনি কাস্টমে ফিজিক্যালি চেক কৰিব আৰু চেক কৰি যদি বোলে স্মল বা সৰু কিবা এটা প্ৰবলেম আহিছে তেতিয়াহলে আপোনাৰ CHA লগত মিলি পেলাই সেইখিনি ৰিজলভ কৰে আৰু ইন কেস যদি বোলে আপোনাৰ প্ৰবলেমটো ডাঙৰ হয় তেতিয়াহলে আপোনাৰ CHA আপোনাক খবৰ দিব মানে আপুনি আহিব লাগিব পোৰ্টত আপুনি আহি পেলাই আপুনি CHA লগত মিলি পেলাই কেনেকৈ ৰিজলভ কৰিব পাৰে আৰু সেইখিনি সলভ কৰি আপুনি ইম্পোৰ্ট ডিউটিটো তেতিয়া
কাষ্টমৰ মানুহে তাৰমানে আপোনাৰ যিটো ইনভইচেছ থাকিব তাতে আপোনাৰ কোৱান্টিটি থাকিব কিমান বস্তু আহিছে বা সেইখিনিৰ ওপৰত আপোনাৰ এইচ কোডৰ ওপৰত মানে ডিউটিটো তেওঁলোকে কেলকুলেট কৰিব আৰু কেলকুলেট কৰাৰ পিছত আপোনাক দিব বা GST কিমান লাগিব সেইখিনি গোটেইখিনি দিয়াৰ পিছত আপুনি সেইটো ইম্পৰ্ট ডিউটিটো পে' কৰি আপোনাৰ বস্তুটো পৰ্টৰ পৰা আপুনি উলিয়াই ল'ব পাৰিব এতিয়া আপোনালোকে আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে কাষ্টম ক্লিয়াৰেন্স কেনেকৈ কৰিব পাৰে বা এইখিনি বস্তু আপোনালোকৰ নলেজত থকাটো দৰকাৰী বিফ'ৰ ইম্পৰ্টেই কৰক বা এক্সপৰ্ট কৰিলেও আপোনাৰ জানা দৰকাৰী কাৰণ ইন কেছ যদি আপুনি কেতিয়াবা এনেকুৱা ধৰণৰ ডকুমেণ্টছ নাজানে বা আপোনাৰ ডাটা মিক্সমেটছ হৈছে সেইটো আননেচেচাৰী আপোনাৰ এটা প্ৰব্লেম আহি যাব আৰু আপোনালোকে এটা কথা মন কৰিব যে আপোনালোকে ইম্পৰ্টেই কৰক এক্সপৰ্টেই কৰক সদায় আপোনাৰ বেংকৰ এডি কোডটো আপুনি যিফালে আপুনি আপোনাৰ বস্তুটো আহিব ছাপ'জ আপুনি কেলকাতা দি আনিছে বা মুম্বাই দি আনিছে তেতিয়া আপোনাৰ এডি কোডটো সেই পৰ্টত আপোনাৰ ৰেজিষ্টাৰ কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ কথাবিলাক যদি আপোনালোকে বিফ'ৰ এক্সপৰ্ট জানি লয় তেতিয়াহ'লে আপোনালোকৰ এক্সপৰ্টৰ টাইমত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় বা এইখিনি নলেজত থকাটো বহুত প্ৰয়োজন কাৰণ এই কাষ্টম ক্লিয়াৰেন্স বা এইখিনিতো গোটেইখিনি আপোনাৰ CHA কৰিব কাষ্টম হাউচ এজেণ্টে কিন্তু আনুষংগিক আপুনি যিখিনি ডকুমেণ্টছ আপুনি প্ৰভাইড কৰিব সেইখিনিতো আপুনিয়ে কৰিব লাগিব গতিকে আপোনালোকে আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে 1 মাহৰ কণ্টেক্ট নাম্বাৰ দি আছে অসমীয়াতে শিকোৱা হয় গতিকে এইটো এটা গ্ৰেট অপৰচুনিটি অসমৰ মানুহসকলৰ কাৰণে কাৰণ তেওঁলোকক অসমীয়াতে শিকোৱা হয় বা অসমীয়াত আপুনি বুজি ল'লে বস্তুটো আপোনালোকৰ কাৰণে ইজি হ'ব মানে প্ৰচেছটো আপোনালোকে যেতিয়া ষ্টাৰ্ট কৰিব আজি ভিডিঅ'টোত আপোনালোকে কাষ্টম ক্লিয়াৰেন্সৰ ওপৰত গম পালে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'